এতিয়া হওক আমি পঞ্চম খণ্ডলৈ আগবাঢ়ো। কি হৈ আছে বৰ্ষাৰ জীৱনত? বৰ্ষাৰ গাটো জ্বৰ উঠা যেন লাগিছে, প্ৰচণ্ড মূৰৰ বিষ, লগতে গাটোও বিষাইছে। আগদিনাই বৰ্ষাৰ অলপ গাটো বেয়া বেয়া লাগি আছিল যদিও একো ঔষধ পাতি নাখালেও ভাল হ'ব বুলিয়ে ভাবি আছিল। বেছিকৈ বেয়া লাগি থকা কাৰণে তাই সন্ধিয়া সময়ত অকলেই ওলাই আহিছিল হস্পিটেললৈ। ডাক্তৰক ৰোগৰ বৈশিষ্ট্যখিনি কোৱাত ডাক্তৰে তাইৰ প্ৰয়োজনীয় চেকআপ কৰি প্ৰেছক্ৰিপশ্যনত 2-3 বিধমান ঔষধ লিখি দিলে। ঔষধখিনিও একেবাৰে লৈ যোৱা হ'ব। ঘৰৰ 2-এটা লাগতিয়াল বস্তু কিনা হ'ব বুলি বৰ্ষা হস্পিটেলৰ পৰা বাহিৰে বাহিৰে লগতে থকা বজাৰখনলৈ গ'ল। ছোৱালী দুজনীক ঘৰত অকলে এৰি আহিছে। ততাতৈয়াকৈ বস্তু কেইপদ কিনি বৰ্ষাই জ্বৰৰ টেবলেট এটা ফাৰ্মাচীতে খাই ল'লে। অসুখ হ'লেও তাই বিচনাত পৰি থাকিব নোৱাৰিব। ঘৰুৱা ক্ষেত্ৰত উদাসীন সীমান্তৰ পৰা তাই একো সহানুভূতি আশা কৰিব নোৱাৰে। তাই অসুখ বুলি বিচনাত পৰি থাকিলে কণমানি ছোৱালী দুজনীৰ স্কুল ক্ষতি হ'ব, লঘোণে থাকিব লাগিব। সীমান্তয়ো সেই সুবিধাতে ঘৰত ভাত নোপোৱাৰ অজুহাত দেখুৱাই দিনৰ সেইকণ সময়ো বাহিৰতে কটাব। হয়তো ক'ৰবাত হোটেলত বা কেণ্টিনত ভাত খাব অথবা মদ খাব। সেই শৰীৰ মন অৱশ হ'লেও বৰ্ষা এটা যন্ত্ৰৰ দৰে চলি থাকিবলৈ বাধ্য। বৰ্ষা লৰালৰিকৈ ঘৰলৈ বুলি খোজ দিছে। ফাগুন মাহ, পথৰ ধূলিবোৰৰ সৈতে শুকান গছ পাতবোৰৰ উৰণীয়া লীলা খেলা। ফাগুনৰ পচুৱাই নীৰৱে শুই থকা ধূলিবোৰ চঞ্চল কৰি তুলিছে। নিজৰ স্থিতি হেৰুৱাই ধূলিবোৰ যেনেই তেনি গৈ যাকে তাকে য'তে ত'তে সাৱটি ধৰিছে। শুকান পাতবোৰেও ধূলি আৰু পচুৱাৰ সংগম উপভোগ কৰি মৰ্তলৈ নাচি নাচি নামিছে। খৰমৰ খৰমৰ খচমচ খচমচ ফাগুনৰ চিনাকি পদশব্দ। হস্পিটেললৈ আহোঁতে বৰ্ষাই পথৰ দাঁতিতে থকা পলাশ আৰু মদাৰজোপা পাত নেদেখাকৈ ফুলি থকা দেখি আহিছে। ইমান ৰঙা। সৰুতে তাই দৰা কইনা খেল খেলোতে মদাৰৰ পাহিৰে শিৰত সেন্দুৰ পিন্ধে। এতিয়া সেউজীয়াৰ ঠাই ক'ত? ক'ত সেউজীয়া? বতৰটোৱে বৰ্ষাক কিছু নষ্টালজিয়াত ডুবালে। শৰীৰৰ জড়তাৰ মাজতো তাই প্ৰকৃতিৰ এই ভিন্ন ৰূপ উপভোগ কৰাত কৃপণালি নকৰিলে। সকলোপিনে ৰঙা আৰু গা মন কেনেবা কৰা চঞ্চল পচুৱা। ফাগুনৰ কি দুৰ্দান্ত স্বৰূপ। সি শুকান ধৰাকো ৰঙাই সজাই তোলে, তেজৰঙা কামনাক জগাই উন্মাদ কৰে। দুপৰৰ নিৰ্জনতাৰ সুযোগত ফাগুনে এৰে মদনৰ কাংসাৰ। বৰ্ষাৰ চুন্নিখনক জোকাই থকা ফাগুনৰ এই বতাহজাক তাইৰ আপোন আপোন লাগিল। নহ'লে তাইৰ দেহ মনৰ জড়তা হঠাৎ কলৈ গ'ল? এৰা, ফাগুনে যেন যাদু জানে। আই, বহুদিনৰ মূৰত দেখিলোঁ যে বোলো হয়, এই মুলুকত নাছিলাই নেকি? পিঠিত কাৰোবাৰ হাতৰ পৰশৰ লগে লগে কাণত পৰা শব্দ বাক্যশাৰীতে বৰ্ষাই উমান পালে সেয়া কোন হয়। তাই সপ্ৰতিভ হৈ পিছলৈ ঘূৰি চাই থমকি ৰ'ল। বৌ, বজাৰলৈ আহিলে? বোলো ঘৰতেনো কিমান সোমাই থাকিম। বোলো এপাক খোজো কাঢ়ো, কিবা এটা মাছ পুঠিও পালে লৈ যাম বুলিয়েই ওলাই আহিলোঁ। ভালেই কৰিলে, আহিবচোন আমাৰ পিনেও এপাক। তুমি দং দংকৈ গাভৰুজনী নাহা আৰু মই আদহীয়াজনী যাব লাগে বোলো হয়। কিনো কৰি থকা দিনৰ দিনটো ভিতৰতে সোমাই? নাই বৌ, ছোৱালী দুজনীও স্কুলত দিলোঁ যে সময়ে নাপাওঁ। সিহঁতৰ পঢ়া শুনা চোৱা, জঞ্জাল মৰা এইবোৰতেইচোন সময়বোৰ পাৰ হৈ যায়। হেৰা, সীমান্তৰ ভাগ্য কৰ্তা নিৰ্ধকটোৱে সেই পানীকণ এৰিব নোৱাৰে, কাগজ পাতবোৰৰ খেলাও এৰিব নোৱাৰে। এইহেন লখিমী ছোৱালীজনী থাকোঁতেও সি। বাৰু, প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে নামঘৰত গোপিনীয়ে এতিয়াও নাম গায়নে? বৰ্ষাই লিলিবৌৰ কথাৰ প্ৰসংগ সলাবলৈ কথাৰ মাজতে কথাষাৰ সুধিলে। বৰ্ষা ভিতৰি বিৰক্তিও হৈছিল। লিলিবৌয়ে স্থান কাল পাত্ৰ নাচাই ডাঙৰকৈ উচ্চাৰণ কৰি গোপন কথাও সুধি দিয়ে। এতিয়া কথাকেইটা
কওঁতে কাষেদি যোৱা দুই এজন মানুহে বৰ্ষা আৰু লিলিবৌলৈ কেনেকৈ যে চাই গৈছে নহয়। লিলিবৌৰ সেইফালে ভ্ৰক্ষেপেই নাই। গাই, কিয় সুধিলা? শৰাই এখন দিম বুলি ভাবিছোঁ। আপোনাৰ ঘৰতে প্ৰসাদখিনি দি আহিলে হ'বনে? হ'ব। আবেলি গোপিনীয়ে নাম ধৰাৰ সময়ত তুমি অকণমান সোনকালে আহিবা। নিজ হাতে গোপিনীক চাহ তামোল যি খোৱাবাহি আকৌ। হেৰি নহয়, কথা এটা সুধো। চাওঁ, অলপ এইপিনে আহাচোন। লিলিবৌয়ে বৰ্ষাৰ হাতখনত ধৰি এপ্ৰিল ফুলজোপাৰ তললৈ মাতি লৈ গ'ল। ইফালে সিফালে চাই একেবাৰে মুখখন কাণৰ কাষত ৰাখি সুধিলে, কথা এটা সুধো, বেয়া ভাবি নলবি আকৌ। এই তোক হবলা সুধিব পাৰো বুলিহে সুধিছো আকৌ। বোলো হয়, কওকচোন কওক বৌ, কথাটো কি? এইবোৰ লাজ লগা কথাও। বেয়াও লাগে নহয় সুধিবলৈ। বয়সৰ ফালৰ পৰা ইয়াতে আদহীয়া হলোহি। কোনেও একো এটা কবলৈ চাবলৈ সাহসেই নকৰিলে। আজিৰ বোৱাৰী জীয়াৰীহঁতৰ গাতহে বুঢ়া বয়সলৈকে পিৰিতিৰ নাচোন ভূত লগা দি লাগি থাকে। বোলো হয়। কোৱাৰেদি বৈ অহা তামোলৰ পিকখিনি হাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিটোৰে মোহাৰি মোহাৰি লিলিবৌয়ে এবাৰ ওলমি অহা নিপুতল বক্ষৰ ওপৰত ফাগুনৰ বতাহে নচুৱাই থকা চাদৰখন সোঁহাতেৰে ধৰি লৈ কাষলতিৰ তলেদি নি ডিঙিৰ ওপৰেদি আনি কঁকালত এনেকৈ খুচি দিলে যেন বতাহজাকক এটা অঘোষিত প্ৰত্যাহ্বান জনালে, নেচোন নে এতিয়া কেনেকৈ উৰুৱাই নিয়হত কটা নীলাজ পচোৱা মোৰ চাদৰখনহে পালিহি। লিলিবৌয়ে মুখ ফুটাই কোৱা হলে ঠিক এনেদৰেই ক'লেহেঁতেন। বৰ্ষাই লিলিবৌৰ চাদৰখন কঁকালত খুচি দিয়া ছবিখনে বাৰুকৈ হাঁহিৰ খোৰাক দিলে। কিন্তু তাই নাহাঁহি নিজক চম্ভালি ৰাখিলে। লিলিবৌ বয়োজ্যেষ্ঠ, তাই শ্ৰদ্ধা কৰে। ইফালে তাই ভিতৰি ভিতৰি অস্থিৰ হৈও আহিল। ছোৱালী দুজনীক কিবা এটা খুৱাই বুৱাই পঢ়াৰ টেবুলত বহুৱাব লাগে, সিহঁতক পঢ়াই উঠি ভাত ৰান্ধিব লাগে, নহলে সোনকালে শুব। লিলিবৌৰ লগত কথাৰ মহলা মাৰি থাকিবলৈ সময় ক'ত। তাই আকৌ সুধিলে, বৌ, কথাটোনো কি? মোৰ দেৰি হৈছে নহয়, তাতে ছোৱালী দুজনীও। এৰা, গম পাইছো, আছে, অকলে আছে চাগে নহয়। কাকো নুসুধিবি আকৌ দেই। কলনীত কথা বুলিলেই বতাহ, চবেই পাতে, চবেই জানে। কোনোজনীয়ে গাত লাগি প্ৰথমে সুধিলেহে জগৰ লাগে। বোলো হয়। এই কিবা বোলেনে সেই সাগৰিকাজনী হেনো বয়সত সৰু ল'ৰা এটাৰ লগত গোলমাল হৈছে। তোৰ লগত আকৌ তাইৰ বৰকৈ আহজাহখন আছে যে। কথাটো সঁচা নে মিছা নে বোলো ভালকৈ জানিবি বুলিহে সুধিলো আকৌ। মইচোন শুনা নাই বৌ। কি কোৱাহে? গোটেইখন ৰৌজাল বৌজাল তুমি ঢাকি কি কৰিবা? মই সঁচাকৈয়ে নাজানো, জনা নাই বৌ। তাই সকলোৰে লগত হাঁহি ধেমালিকৈ কথা পাতে যে, কাৰ লগতনো সন্দেহ কৰিম। তদুপৰি কেইদিনমান হ'ল মই তাইক লগেই পোৱা নাই। এৰা, এতিয়া লগ ক'ত পাবি তাইক? তই কিবা তাইৰ নিচিনাকৈ বতাহীজনী হৈ ঘূৰি ফুৰা নাই? দুটাকৈ ল'ৰা ছোৱালীৰ মাক হৈও ঘৰ সংসাৰৰ দায়িত্ব গিৰিয়েকেহে চম্ভালে। তাইক কিবা ডেকা ল'ৰাৰ লগত বাইকত উঠি ফুৰিবলৈ দিবা, চেল চেলাই য'তে ত'তে বহি ফুৰিবলৈ দিবি। গিৰিয়েকৰ মৰমে নাতে তাইক। বোলো হয়। কথাটো আকৌ মই সুধিছো বুলি নকবি আকৌ দেই। এই মোৰো কিবা কথাবোৰ উলট পালট হৈ যায় নহয়, সুধিলো আৰু তোকে। বৰ্ষাই লিলিবৌৰ কথাষাৰ হ'ব বাৰু বুলি সমৰ্থন কৰি কুবাকুবিকৈ বিদায় লৈ দোকানৰ পৰা অতি লাগতিয়াল বস্তু কেইপদমান লৈ খৰকৈ ঘৰলৈ খোজ দি ঘৰলৈ উভতিছে। এই লিলিবৌজনী যে সম্বন্ধত কেতিয়াবা তুমি, কেতিয়াবা তই, মুখেদি যি ওলাই আহে, কথাৰ কোনো সংগতি নাই। ঐ ক'ত প্লেন ধৰিবলৈ যোৱাও? মাতি আছো, শুনা নাই? সাগৰিকা। এৰা, সেইজনী সাগৰিকাই হ'ব। বৰ্ষাকে উদ্দেশ্যি মাতিছে। ক'ৰ পৰা আহিল তাই? বৰ্ষাই পিছলৈ ঘূৰি চালে। লগত বা কোন সেইটো? মাধুৰ্য? নহয়চোন। তেন্তে এনেই সাগৰিকাৰ লগত
কাৰোবাক দেখিলেই বৰ্ষাই মোৰ বৰকৈ মূৰ ঘমাবলগীয়া একো নাছিল, কিন্তু মাথো কেইটামান মুহূৰ্তৰ আগতে লিলিবৰ মুখত শুনা কথাটোৰ বাবেহে সাগৰিকাৰ লগত থকাজনৰ বিষয়ে বৰ্ষাক অনুসৰণ মৃত্যু কৰি তুলিলে। ল'ৰাটোক আপাদমস্তক লক্ষ্য কৰিলে বৰ্ষাই। কলনীৰ বাসিন্দা যেন নালাগে। ধন্যবাদ। এয়া আছিল বৰ্ণিল সোণাকুছিৰ স্বপ্নীল অধ্যায় উপন্যাসখনৰ ৪ৰ্থ অধ্যায়ৰ ৪ৰ্থ খণ্ড। এইবাৰ আমি আগবাঢ়িছোঁ সাগৰিকাৰ লগত থকা সেই যুৱকজন কোন আছিল, এই কথা জানিবৰ কাৰণে আমি আগবাঢ়িম ৪ৰ্থ অধ্যায়ৰ ৫ম খণ্ডলৈ। ধন্যবাদ।